নমস্কাৰ এছামিছ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এইবাৰ সৌদ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে গৰজি উঠিছে এপিএমছু। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিত ক'ত বাংলাদেশীৰ নাম আছে আছুৱে দেখুৱাই দিয়ক। এনআৰচিৰ পুনৰীক্ষণৰ বিৰোধিতা এপিএমছুৰ। এনআৰচিৰ পুনৰীক্ষণ হ'লে জংগী আন্দোলন গঢ়ি তুলিব এপিএমছুৱে। সৌদ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে দেখুৱাই দিয়ক এনআৰচিৰ ক'ত বাংলাদেশীৰ নাম আছে। এপিএমছুৰ গৰ্জন চিৰাঙৰ কাজল গাঁৱত। চূড়ান্ত এনআৰচি পুনৰীক্ষণৰ বিৰোধিতা এপিএমছুৰ। কোনজন বাংলাদেশীৰ নাম এনআৰচিত আছে দেখুৱাই দিয়ক আছুৱে। এনআৰচিত মুছলমানৰ নাম থকাৰ বাবেই বাংলাদেশীৰ নাম অন্তৰ্ভুক্তি হৈছে বুলি ক'ব বিচাৰিছে আছু তথা চৰকাৰে। এপিএমছু উত্তৰ বিচাৰিছে সৌদ অসম ছাত্ৰ সন্থাৰ পৰা। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। ৰাজ্যত প্ৰাক মৌচুমীৰ আগমন, অঞ্চলভেদে প্ৰবল ধুমুহা আৰু বজ্ৰপাতৰ আশংকা। জলবায়ুৰ আংশিক পৰিৱৰ্তনৰ ৰাজ্যবাসী উমান পাইছিল যদিও প্ৰাক মৌচুমী জলবায়ুৰ আগমনত উষ্ণতাৰ প্ৰশমন ঘটা পৰিলক্ষিত হৈছে। বিগত সপ্তাহত পাৰাস্তম্ভই 34 ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছিল যদিও শেহতীয়াকৈ প্ৰাক মৌচুমী জলবায়ুৰ আগমনে পুনৰ শীতলতা নমাইছে উত্তৰ পূৰ্বাঞ্চলত। উল্লেখযোগ্য যে বিগত 2 সপ্তাহ ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বতৰত আৰ্দ্ৰতা বৃদ্ধি পোৱাৰ উপৰিও পাৰাস্তম্ভ 34 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হৈছিল। উত্তৰ পূৰ্বাঞ্চলত ফেব্ৰুৱাৰী মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে এনেধৰণৰ উষ্ণতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছিল। বায়ুমণ্ডলত ধূলিকণাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি আৰু সূৰ্যৰ প্ৰত্যক্ষ ৰশ্মি পৰাৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত উষ্ণতা বৃদ্ধি ঘটা বুলি ইতিমধ্যে জানিবলৈ দিছে বতৰ বিজ্ঞান প্ৰতিষ্ঠানে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া অনুসৰি ৰাজ্যলৈ প্ৰাক মৌচুমী জলবায়ুৰ আগমন ঘটাত বিলম্ব হোৱাৰ বাবে ৰাজ্যত বৃদ্ধি পাইছিল তাপমাত্ৰা। লক্ষণীয় যে ফেব্ৰুৱাৰীৰ অন্তিম সপ্তাহৰ পিছত ৰাজ্যত পাতলীয়া বৰষুণৰ লগতে ধূলিৰ ধুমুহা পৰিলক্ষিত হয় যদিও এইবেলি প্ৰাক মৌচুমী জলবায়ুৰ আগমন ঘটাত বিলম্ব হোৱাৰ বাবে পাতলীয়া বৰষুণ আৰু ধুমুহা পৰিলক্ষিত নোহোৱাত পাৰাস্তম্ভ বৃদ্ধি পাইছিল। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছে প্ৰাক মৌচুমী জলবায়ু, যাৰ ফলত বিগত 2 দিন ধৰি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেতবোৰ অঞ্চলত পাতলীয়া বৰষুণকে আদি কৰি ধুমুহা বলা পৰিলক্ষিত হ'ব। এনে অৱস্থাত ৰাজ্যৰ জলবায়ুৰ তাপমাত্ৰা কিছু পৰিমাণে হ্ৰাস হৈছে। বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জানিবলৈ দিয়া অনুসৰি আগন্তুক এটা মাহত প্ৰাক মৌচুমী জলবায়ুৰ প্ৰভাৱ প্ৰবল হ'ব। প্ৰবল ধুমুহাৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাতৰ আশংকা ব্যক্ত কৰা হৈছে ৰাজ্যকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত। বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জানিবলৈ দিয়া অনুসৰি প্ৰাক মৌচুমী জলবায়ুৰ আগমনৰ পিছতেই ৰাজ্যৰ গড় তাপমাত্ৰা 3 ডিগ্ৰীলৈ হ্ৰাস হ'ব। এনে অৱস্থাত বৰদৈ জিলাৰ পৰা ৰাজ্যবাসী সাৱধান হোৱাৰ সময় আহি পৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে ভাল খবৰ। অসমত নতুনকৈ 12 লাখতকৈ অধিক দুখীয়া লোকে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ 12,02,037টা গৃহ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। ৰাজ্যৰ 12 লাখতকৈ অধিক দুখীয়া লোকে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ 12,02,037টা গৃহ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। 2023 15 আগষ্টৰ পূৰ্বে দুখীয়া লোকে বিনামূলীয়া ঘৰ লাভ কৰাৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই বিনামূলীয়া ঘৰ। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাধাৰণ জনতাৰ মূৰত পুনৰ ৰামটাঙোন। আজিও বৃদ্ধি পালে পেট্ৰলৰ মূল্য। অসমত পেট্ৰলৰ মূল্যই চেঞ্চুৰী কোবালে। ৰাজ্যৰ কেইবাখনো জিলাত শতকৰ্ষৰ অতিক্ৰম কৰিলে পেট্ৰলৰ মূল্যই। আজিৰ দিনটোত অসমৰ কোন জিলাত কিমান মূল্য হৈছে পেট্ৰলৰ চাওঁ আহক। অসমত পেট্ৰলৰ মূল্যই চেঞ্চুৰী কোবালে। ৰাজ্যৰ বহু জিলাত শতকৰ্ষৰ অতিক্ৰম কৰিলে পেট্ৰলৰ মূল্যই। কোন জিলাত কিমান মূল্য আজিৰ দিনটোত চাওঁ আহক। বাক্সাত 100.22 টকা, বৰপেটাত 100.40 টকা, বিশ্বনাথ জিলাত 100.62 টকা, বঙাইগাঁও জিলাত 99.84 টকা, কাছাৰত 100.29 টকা, চিৰাঙত 99.84 টকা, দৰঙত 100.30 টকা, ধেমাজিত 101.72 টকা,
ধুবুৰীত 1.53 টকা, ডিব্ৰুগড়ত 1.07 টকা, ডিমা হাছাও জিলাত 101.77 টকা, গোৱালপাৰা জিলাত 1.81 টকা, গোলাঘাটত 1.06 টকা, গুৱাহাটীত 99.89 টকা, হাইলাকান্দি জিলাত 1.77 টকা, হজাত 1.29 টকা, যোৰহাটত 1.41 টকা, কাৰ্বি আংলং জিলাত 1.10 টকা, কৰিমগঞ্জত 1.66 টকা, কোকৰাঝাৰত 1.09 টকা, লখিমপুৰত 102.35 টকা, মাজুলীত 102.40 টকা, মৰিগাঁৱত 100.59 টকা, নগাঁও জিলাত 101.11 টকা, নলবাৰী জিলাত 100.59 টকা, শিৱসাগৰ জিলাত 100.75 টকা, শোণিতপুৰ জিলাত 100.35 টকা আৰু তিনিচুকীয়া জিলাত 100.36 টকা, ওদালগুৰি জিলাত 100.66 টকা আৰু পশ্চিম কাৰ্বি আংলং জিলাত 100.30 টকা আজিৰ দিনটোত পেট্ৰলৰ দাম। পৰৱৰ্তী খবৰ, চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ বাবে আন এক দুখবৰ দিলে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে। এতিয়াৰ পৰা বিদেশত MBBS পঢ়ি আহিলেও ভাৰতত চিকিৎসা সেৱা আগবঢ়াব নোৱাৰিব সেইসকল শিক্ষাৰ্থীয়ে, কিয়নো তেওঁলোকে ভাৰতত নতুনকৈ পৰীক্ষাত বহিব লাগিব আৰু সেই পৰীক্ষাত উত্তীৰ্ণ হ'লেহে তেওঁলোকক চিকিৎসক হিচাপে গণ্য কৰা হ'ব। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ চমুকৈ NMCয়ে কৈছে যে ফিলিপাইনছৰ বিজ্ঞান পাঠ্যক্ৰমত স্নাতক ডিগ্ৰী ভাৰতৰ MBBS পাঠ্যক্ৰমৰ সমান বুলি গণ্য কৰিব নোৱাৰি, কিয়নো ইয়াত প্ৰাণী বিজ্ঞানৰ বিষয় অন্তৰ্ভুক্ত আছে, যিবোৰ ভাৰতত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমতে উপলব্ধ। আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা এক জাননীত এইটো কৈছে যে নিয়ম অনুসৰি বিদেশী চিকিৎসা অৰ্হতা বা পাঠ্যক্ৰম যিবোৰ ভাৰতৰ MBBS পাঠ্যক্ৰমৰ সমতুল্য নহয়, দেশত চিকিৎসা সেৱা পঞ্জীয়নৰ বাবে যোগ্য বুলি গণ্য কৰিব নোৱাৰি। ভাৰতত চিকিৎসক হ'বলৈ আকাংক্ষা কৰা যুৱকসকলৰ পথ অতি কঠিন। NEET পৰীক্ষাত কঠিন প্ৰতিযোগিতা আৰু ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ বৃহৎ মাচুলৰ বাবে শিক্ষাৰ্থীসকলে বিদেশৰ পৰা MBBS ডিগ্ৰী প্ৰাপ্ত কৰাটো পচন্দ কৰে, কিন্তু সমস্যাটো ইয়াতে শেষ নহয়। বিদেশী বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰীলৈ উভতি অহা শিক্ষাৰ্থীসকলৰ বাবে ভাৰতত ঔষধ অনুশীলনৰ বাবে FMGE পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। এই পৰীক্ষাটো বছৰত দুবাৰকৈ অনুষ্ঠিত কৰা হয়, কিন্তু সফলতাৰ হাৰ অতি কম। NBEয়ে FMG অৰ্থাৎ বিদেশী চিকিৎসা স্নাতকদাৰীৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰে। ই হৈছে এক স্ক্ৰিনিং পৰীক্ষা য'ত 50% নম্বৰৰ প্ৰয়োজন হয়। বিভিন্ন দেশৰ বিশ্ববিদ্যালয়সমূহে আগবঢ়োৱা চিকিৎসা পাঠ্যক্ৰমৰ পাৰ্থক্যৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হয়। ইয়াক যোগ্যতা অৰ্জন কৰাৰ পিছতহে প্ৰাৰ্থীসকলক ভাৰতত অনুশীলন কৰিবলৈ অনুমতি দিয়া হয়। পৰৱৰ্তী খবৰ, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ পিছত এইবাৰ টাৰ্গেট চাৰিচকীয়া বাহন। গাড়ী নিৰ্মাণ কোম্পানীৰ সিদ্ধান্ত, 1 এপ্ৰিলৰ পৰা বৃদ্ধি হ'ব চাৰিচকীয়া বাহনৰ দাম। ইস্পাত, এলুমিনিয়াম আৰু অন্যান্য সামগ্ৰীৰ বৰ্ধিত মূল্যই গাড়ী নিৰ্মাণৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলাইছে। ব্যয়বহুল হ'ব চাৰিচকীয়া বাহনৰ দাম। 1 এপ্ৰিলৰ পৰা বহু কোম্পানীৰ চাৰিচকীয়া বাহনৰ দাম বৃদ্ধি হ'ব। গাড়ী নিৰ্মাণৰ ব্যয় বৃদ্ধিৰ বাবেই কোম্পানীবোৰে এই সিদ্ধান্ত লৈছে। বহু কাৰ নিৰ্মাতাই 1 এপ্ৰিলৰ পৰা তেওঁলোকৰ গাড়ীৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। টয়োটা, কিৰ্লোস্কাৰ মটৰ, টাটা মটৰ্ছ, BMW ইণ্ডিয়া আৰু মাৰ্চিডিজ বেঞ্জকে ধৰি কেইবাটাও কোম্পানীয়ে তেওঁলোকৰ বাহনৰ মূল্য বৃদ্ধি কৰিব। টাটা মটৰ্ছে ইয়াৰ বাহনসমূহৰ মূল্য 2ৰ পৰা 2.5% বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। টয়োটাই সকলো মডেলৰ মূল্যৰ ওপৰত 4%লৈকে বৃদ্ধিৰ কথা ঘোষণা কৰিছে। বিলাসী গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান BMW ইণ্ডিয়াৰ সকলো গাড়ীৰ মূল্য 1 এপ্ৰিলৰ পৰা 3.5% বৃদ্ধি হ'ব। ব্যয়বহুল হ'ব চাৰিচকীয়া বাহনৰ দাম। 1 এপ্ৰিলৰ পৰা বহু কোম্পানীৰ চাৰিচকীয়া বাহনৰ দাম বৃদ্ধি হ'ব। পৰৱৰ্তী খবৰ, আজি ভাৰত বন্দৰ দ্বিতীয়টো দিন। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত দেখা গ'ল ভাৰত বন্দৰ সৰ্বাত্মক প্ৰভাৱ। আজি 29 মাৰ্চ তাৰিখেও ভাৰত বন্দৰ কাৰ্যসূচী। দেশৰ প্ৰান্তে প্ৰান্তে ভাৰত বন্দৰ প্ৰভাৱ। আজি দ্বিতীয় দিনৰ বাবেও ভাৰত বন্ধ। দেশৰ প্ৰান্তে প্ৰান্তে ৰেলপথ অৱৰোধ, ৰাজপথৰ মাজত প্ৰতিবাদকাৰীৰ বিক্ষোভ প্ৰদৰ্শন। মোদী চৰকাৰৰ বিৰুদ্ধে আজি দ্বিতীয় দিনাও দেশৰ বহু ঠাইত ভাৰত বন্দৰ কাৰ্যসূচী। ট্ৰেড ইউনিয়নসমূহে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে দুদিনীয়া ভাৰত বন্ধ ঘোষণা কৰিছিল। 28 মাৰ্চ আৰু 29 মাৰ্চৰ বাবে ঘোষণা কৰা হৈছিল বন্ধ। এই বন্ধক সমৰ্থন জনাই বেংক ইউনিয়নসমূহেও
সেই দিন দুটাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছিল। ভাৰতীয় ষ্টেট বেংকেও গ্ৰাহকসকলক জনাইছিল যে 28 আৰু 29 মাৰ্চত বেংকিং সেৱা বন্ধ থাকিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বিৰোধী, কৃষক বিৰোধী, জনতা বিৰোধী আৰু ৰাষ্ট্ৰ বিৰোধী নীতিৰ বিৰুদ্ধে এই ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছিল। এই ভাৰত বন্ধৰ প্ৰভাৱ পৰিছে অসমৰ লগতে পশ্চিমবংগ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা আদিত। পশ্চিমবংগত প্ৰতিবাদকাৰী অৱৰোধ কৰিলে ৰেলপথ।